নমস্কাৰ আজি আমি আমাৰ মকপুল কেনেদৰে কৰিব লাগে আৰু ইভিএম কেনেদৰে চিলিং কৰিব লাগে এই সম্পৰ্কে সংক্ষেপে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে মেটেৰিয়েল চেলৰ পৰা সামগ্ৰীসমূহ সংগ্ৰহ কৰিব 8 তাৰিখৰ দিনাখন আৰু তাৰ পাছতে আপোনালোকৰ সামগ্ৰীসমূহ চেকলিষ্টৰ জৰিয়তে পৰীক্ষা কৰিব আৰু সেই সামগ্ৰীসমূহৰ লগত ইভিএমৰ সেটটো পাব, অৰ্থাৎ আমাৰ বেলট ইউনিটটো পাব। ঠিক তেনেধৰণে আপোনালোকে ভিভিপ্যাটটো পাব, ঠিক তেনেধৰণে আপোনালোকে কণ্ট্ৰল ইউনিটটো পাব। আপোনালোকে নিৰ্দিষ্ট ভোটিং যিটো আপোনাৰ ষ্টেচন বা ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ পোৱাৰ পিছত আপোনালোকে সামগ্ৰীখিনি ঠিক ঠাক কৰি ল'লে পিছদিনা ৰাতিপুৱা অৰ্থাৎ 9 তাৰিখৰ দিনাখন আপোনালোকে মকপুল কৰিব লাগিব আৰু এই মকপুল কৰিবলৈ যাওঁতে আপোনালোকে একচুৱেল পুলৰ 90 মিনিটৰ আগতে আপোনালোকে মকপুল কৰিব লাগিব, অৰ্থাৎ 5:30 বজাত আপোনালোকে মকপুল ষ্টাৰ্ট কৰিব লাগিব। গতিকে এই মকপুল ষ্টাৰ্ট কৰিবলৈ যাওঁতে আপোনালোকৰ লগত পুলিং এজেণ্ট থাকিব লাগিব, অৰ্থাৎ অতি কমেও 2জনকৈ পুলিং এজেণ্ট থকাটো প্ৰয়োজন। কিবা কাৰণত যদি 2জন পুলিং এজেণ্ট আহি পোৱা নাই, এজন আহিছে, তথাপিও আপোনালোকে 15 মিনিট সময় ৰৈ দিব লাগিব। অৰ্থাৎ 15 মিনিট সময় ৰোৱাৰ পিছতো যদি পুলিং এজেণ্ট আহি নাপালেহি তেতিয়াহ'লে আপোনালোকে পুলিং বিষয়াসকলৰ মাজতে পুলিং পাৰ্টিটোৱে কি কৰিব লাগিব যে আপোনালোকে মকপুল আৰম্ভ কৰিব লাগিব। গতিকে এই মকপুল কৰিবলৈ যাওঁতে আপোনালোকে প্ৰথমতে ভিভিপ্যাট আৰু বেলট ইউনিট নিৰ্দিষ্ট স্থানত আপোনালোকে প্ৰতিষ্ঠা কৰিব লাগিব, অৰ্থাৎ ভোটিং কম্পাৰ্টমেণ্টত আপোনালোকে বেলট ইউনিটটো আৰু ভিভিপ্যাটটো নিৰ্দিষ্ট ঠাইত আপোনালোকে থ'ব লাগিব। তাৰপিছত আমাৰ এই কণ্ট্ৰল ইউনিটটো থাৰ্ড পুলিং অফিচাৰৰ টেবুলত থাকিব। গতিকে এইখিনি কানেকশ্যন কৰিবলৈ যাওঁতে আপোনালোকে প্ৰথমতে আপুনি বেলট ইউনিটৰ কেবুলডাল আনি ভিভিপ্যাটত সংযোগ কৰিব লাগিব আৰু ভিভিপ্যাটৰ কেবুলডাল নি আমাৰ এই কণ্ট্ৰল ইউনিটত সংযোগ কৰিব লাগিব। গতিকে BVC এই কথাত মনত ৰাখিব লাগিব, অৰ্থাৎ বেলট ইউনিটৰ কেবুলডাল আনি আমি ভিভিপ্যাটৰ লগত সংযোগ কৰিব লাগিব আৰু এই ভিভিপ্যাটৰ কেবুলডাল আনি আমি আমাৰ কণ্ট্ৰল ইউনিটৰ লগত সংযোগ কৰিব লাগিব। গতিকে এই ধৰণে আমি সংযোগ কৰিবলৈ যাওঁতে চাব আপোনালোকে যে ইয়াত আমাৰ ৰঙা ৰঙৰ আৰু কলা ৰঙৰ ব্যৱস্থা আছে। গতিকে ইয়াত যদি চাই এইটো ৰঙা ৰঙ আৰু কলা ৰঙ, গতিকে এই ৰং দুটা মিলাই যদি আপোনালোকে পুছ কৰি দিয়ে তেতিয়াহ'লে দেখিব যে ই সংযোগ হৈ গৈছে, ইতিমধ্যে শব্দ ওলাইছে আৰু ই সংযোগ হৈছে, অৰ্থাৎ আমাৰ বেলট ইউনিটৰ লগত ভিভিপ্যাট সংযোগ হৈছে। আৰু এই ভিভিপ্যাট সংযোগ কৰাৰ লগে লগে আপোনালোকে এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব, এই যিটো আমাৰ নব ভিভিপ্যাটৰ নব, এই ভিভিপ্যাটৰ নবটো সদায় আপোনালোকে ঘূৰাই দিব লাগিব, অৰ্থাৎ ঘূৰিৰ কাটাৰ দিশত আপুনি ঘূৰাব লাগিব। অৰ্থাৎ আমি এনেধৰণে ঘূৰাই দিলোঁ, অৰ্থাৎ এইটোৱে ঘূৰাই দিয়াৰ লগে লগে আমাৰ পেপাৰ ৰলটো ফ্ৰী হৈ গ'ল। গতিকে ইয়াৰ পিছতে আমি আমাৰ এই ভিভিপ্যাটৰ কেবুলডাল আমি আমাৰ কণ্ট্ৰল ইউনিটৰ নিৰ্দিষ্ট সাজটোত আমি লগাই দিম। যদি চাইতে দেখিব ইয়াতো একেই ৰঙা আৰু কলা ৰং আছে, এই ৰঙা আৰু কলা ৰং মিলাই লৈ আমি ঠেলা মাৰি দিলে খুব সহজতে ইয়াত কাম কৰিব পাৰিম। আৰু তাৰ লগে লগে ইয়াত এটা টপ শব্দটো আছে, সেই টপ শব্দটো ওপৰখনলৈ গৈ ঠেলা মাৰি দিলে হ'ব। গতিকে ই অলৰেডি কানেক্ট হৈ গৈছে। কানেক্ট হোৱাৰ পিছতে আমি ইয়াত কি কৰিম যে এবাৰ লক্ষ্য কৰিম যে কানেক্ট ভাল ধৰণে হৈছে নে। ভাল হোৱাৰ পিছতে আমি কি কৰিম যে আমাৰ এই চুইচটো কণ্ট্ৰল ইউনিটৰ চুইচটো আমি অন কৰি দিম, অৰ্থাৎ ওপৰলৈ দাঙি দিলেই ই অন হৈ যাব। গতিকে যদি চাই তেতিয়াহ'লে দেখিব যে আমাৰ এই গ্ৰীণ লাইনটো জ্বলি গৈছে। গ্ৰীণ লাইনটো জ্বলাৰ লগে লগে দেখিব যে আপোনালোকে ভিভিপ্যাটটো এই ভিভিপ্যাটটো আমাৰ কি হৈছে হাতখন শ্লিপ কৰিবলৈ আৰম্ভ কৰিছে। অন কৰি দিয়াৰ লগে লগে আমাৰ ভিভিপ্যাটত হাতখন শ্লিপ কৰিবলৈ আৰম্ভ কৰিব। গতিকে এই হাতখন শ্লিপ কৰাটোৱে ভিভিপ্যাটটো যে ফাংচনেবল অৰ্থাৎ কাম কৰি আছে সেই কথাটো প্ৰমাণ কৰিব। গতিকে দেখিছে ইয়াত হাতখন শ্লিপ কৰিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত আমাৰ ইভিএমটোৱে নিজকে নিজে চেক কৰি আছে। এই মুহূৰ্তত আমাৰ 16জন কেণ্ডিডেট আছে, গতিকে ইয়াত কেণ্ডিডেট 16 দেখুৱাইছে। ইয়াত বেটাৰী পাৰ্চেণ্টেজটো দেখুৱাইছে। বেলট ইউনিট ভিভিপ্যাট অ'কে। যদি চাই দেখিব ইভিএম ইজ ৰেডি।
আমাৰ ইয়াত ভোট আছে নাই সেই কথাটো জানিবৰ কাৰণে টোটাল বটামটো আমি টিপি দিম। তেতিয়া আমি গম পাম আমাৰ মেচিনৰ ভিতৰত ভোট আছে নাই। টোটেল পোল ভোট 0 দেখুৱাইছে, অৰ্থাৎ আমাৰ ইয়াত যে এটাও ভোট নাই সেই কথাটো ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে। গতিকে ইয়াৰ পিছতে আমি আমাৰ মক পোল আৰম্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে মক পোল আৰম্ভ কৰিবলৈ যাওঁতে প্ৰথমতে আমি আমাৰ থাৰ্ড পুলিং অফিচাৰ টেবুলত থকা এই কণ্ট্ৰল ইউনিটৰ যিটো আমাৰ বেলট বটন, এই বেলট বটনটো টিপি দিব লাগিব আৰু বেলট বটনটো টিপাৰ লগে লগে ইয়াত আমাৰ কণ্ট্ৰল ইউনিটৰ ৰেড লাইটটো জ্বলি যাব। গতিকে আমাৰ এই ৰেড লাইট বা ৰঙা লাইটটো জ্বলি গৈছে, অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে যে আমাৰ কণ্ট্ৰল ইউনিটটোত এংগেজ হৈ আছে বা বিজি হৈ আছে। তাৰ লগে লগে আমি যদি চাওঁতে দেখিম যে আমাৰ বেলট ইউনিটৰ যিটো গ্ৰীণ লাইট, এই গ্ৰীণ লাইটটো জ্বলিবলৈ আৰম্ভ কৰিছে। তাৰমানে বেলট ইউনিটটো যে ৰেডি হৈ আছে, এই গ্ৰীণ লাইটটো ইয়াক প্ৰমাণ কৰিছে। গতিকে ইয়াৰ পিছতে আমি কি কৰিম যে আমাৰ ভোট আমি প্ৰথম কেণ্ডিডেটজনৰ 1 নম্বৰ কেণ্ডিডেটজনক ভোট দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেই ভোট দিবলৈ চেষ্টা কৰাৰ লগে লগে দেখিব যে আমাৰ এই কাৰ চিনডালেদি সেই নিৰ্দিষ্ট কেণ্ডিডেটজনক যে ভোট দিছে সেই কথাটো, তাৰ লগে লগে ইয়াত আপোনালোকে দেখিব সেই কেণ্ডিডেটজনৰ চিম্বলটো ইয়াত ডিছপ্লে কৰিব আৰু এই ডিছপ্লেটো 7 ছেকেণ্ড সময়ৰ কাৰণে ডিছপ্লে কৰিব। তাৰ লগে লগে অন্য এটা কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব যে ইয়াত আমাৰ এনেধৰণৰ এখন ছিট বনাই ল'ব লাগিব আৰু এই ছিটটোত আমি কি কৰিব লাগিব, এটা টেলিমাৰ্ক দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ প্ৰথম কেণ্ডিডেটটো আমি ভোট দিছোঁ, গতিকে আমি এনেধৰণে এটা দাগ মাৰি টেলিমাৰ্ক দি যাম আৰু এনেধৰণে আমি ইয়াৰ পিছৰ কেণ্ডিডেটজনকো আমি ভোট দিবলৈ চেষ্টা কৰিম। পুনৰ আমি বেলট বাটনটো টিপি দিলোঁ, টিপাৰ লগে লগে দেখিলে ৰেড লাইটটো জ্বলিলে। ইয়াৰ পিছতে আমাৰ বেলট ইউনিটত গ্ৰীণ লাইটটো জ্বলিবলৈ আৰম্ভ কৰিলে আৰু আমি দ্বিতীয় কেণ্ডিডেটজনক ভোট প্ৰদান কৰিলোঁ আৰু দেখিলে যে লগে লগে আমাৰ ভিভিপেটতো এই চিম্বলটো জিলিকি উঠিল। গতিকে এই প্ৰক্ৰিয়াৰ মাধ্যমেদি আমি যদি চাওঁতে দেখিম যে আমি 50টা সৰ্বমুঠ ভোট দিব লাগিব আৰু এই 50টা ভোট দিয়াৰ পিছত আমি আমাৰ কণ্ট্ৰল ইউনিটৰ যিটো আমাৰ ক্ল'জ বটাম, এই ক্ল'জ বটামটো দবাই দি আমি সেই মক পোল প্ৰক্ৰিয়াটো সমাপ্ত কৰিম আৰু এই মক প্ৰক্ৰিয়াটো সমাপ্ত কৰাৰ পিছতে আমি ৰিজাল্ট ছেকশ্যনলৈ যাম আৰু সেই ৰিজাল্ট ছেকশ্যনলৈ যোৱাৰ লগে লগে সেই ৰিজাল্ট ছেকশ্যনত কিমান ভোট আছে সেই কথাখিনি আমি অৱগত কৰিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। 50টা ভোট সম্পূৰ্ণ কৰিছোঁ। গতিকে 50টা ভোট আছে নাই সেই কথাটো জানিবৰ কাৰণে আমি টোটেল বাটনটো দবাই দিছোঁ। ভোট 50, ইতিমধ্যে আমি 50টা ভোট দি শেষ কৰিছোঁ। গতিকে ইয়াত 50টা ভোট দিছোঁ কাৰণে 50টাই শ্ব' কৰিছে। গতিকে ইয়াৰ পিছতে আমি আমাৰ মক পোল সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ক্ল'জ বটানটো দবাই দিম। অৰ্থাৎ আমি ক্ল'জ বটানটো দবাই দিছোঁ। ক্ল'জ বটানটো দবাই দিয়াৰ লগে লগে ইতিমধ্যে শ্ব' কৰিছে ক্ল'জিং, ডেট, টাইম, এইখিনি শ্ব' কৰিছে। টোটেল ভোট পোল 50। ইয়াৰ পিছতে আমি ৰিজাল্ট ছেকশ্যনৰ বাটনটো টিপি দিম। গতিকে ইয়াৰ পৰা আমি টোটেল ৰিজাল্টটো আমি জানিব পাৰিম। বাকী ইনফৰমেশ্যনবিলাক ইয়াত দেখা পোৱা গৈ থাকিব। ডেট, টাইম। 1 নম্বৰ কেণ্ডিডেটক আমি কিমানটা ভোট দিছোঁ সেইটো আমি দেখা পাম এতিয়া। কেণ্ডিডেট নম্বৰ 1, টোটেল ভোট 5। গতিকে ইয়াত 5টা আমি ভোট দিছিলোঁ, 5টা সেইমতে শ্ব' কৰিছে। 5টা আমি ভোট দিছিলোঁ। ঠিক তেনেকৈ কেণ্ডিডেট নম্বৰ 2 আমি 4টা ভোট দিছিলোঁ। গতিকে আমাৰ কণ্ট্ৰল ইউনিট আৰু টেলিচিটত আমাৰ সম্পূৰ্ণৰূপে মিলি আছে। গতিকে এনেধৰণে আমি আটাইবিলাক কেণ্ডিডেটৰে আমি আমাৰ টেলিচিটত আমি প্ৰথম কেণ্ডিডেটক 5টা ভোট, দ্বিতীয় কেণ্ডিডেটক আমি 4টা ভোট আৰু এনেধৰণে আমি সৰ্বমুঠ 50টা ভোট প্ৰদান কৰিছিলোঁ 16টা কেণ্ডিডেটক। আৰু এই ধৰণে আমি যদি গোটেই সংখ্যাবিলাক যোগ কৰোঁ তেতিয়াহ'লে দেখিব যে টেলিমাৰ্কৰটো 50টা, ঠিক তেনেধৰণে কণ্ট্ৰল ইউনিটৰ ৰিজাল্টৰো 50টা আৰু ঠিক তেনেধৰণে ভিভিপেটৰ যিটো শ্লিপ, ভিভিপেটৰ শ্লিপৰ 50টা দেখিবলৈ পোৱা গৈছে। এই ধৰণে আমি গোটেইকেইটা বিষয়বস্তু অৰ্থাৎ আমাৰ টেলিমাৰ্ক, কণ্ট্ৰল ইউনিটৰ ৰিজাল্ট আৰু ভিভিপেটৰ শ্লিপ আমি সমানে
কি কৰিব লাগিব যে আমি কম্পেয়াৰ কৰিব লাগিব বা তুলনা কৰি চাব লাগিব যাতে সমান সংখ্যক পৰিমাণৰ ভোট যাতে সকলোৱে পাইছে বা সকলোতে দেখা পোৱা যায় আমি যদি চাওঁতে দেখা পাওঁ যে আমাৰ এই ভিভিপেটৰ যিটো আমাৰ স্লিপ বক্সৰ পৰা আমি স্লিপখিনি উলিয়াব লাগিব গতিকে এনেধৰণে আমি বক্সৰ পৰা স্লিপখিনি আমি উলিয়াম আৰু উলিয়াবলৈ যাওঁতে এটা কথা সদায় লক্ষ্য ৰাখিব লাগিব ইয়াত যাতে এখনো স্লিপ কোনো কাৰণতে থাকি নাহে গতিকে এটা চাওক আপোনালোকে এতিয়া সম্পূৰ্ণৰূপে খালী বক্সটো আমি দেখুৱাবলৈ সক্ষম হৈছোঁ গতিকে ইয়াৰ পিছতে আমি আমাৰ স্লিপখিনিক আমি চিম্বল অনুসৰি অৰ্থাৎ কেণ্ডিডেট অনুসৰি আমি গোটেই স্লিপখিনিক ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু সেই স্লিপখিনি যদি ডিষ্ট্ৰিবিউশ্যন কৰোঁ তেতিয়াহ'লে দেখিব যে সকলোবিলাক মিলি গৈছে গতিকে আপোনালোকে চাওক এফালে ডিষ্ট্ৰিবিউশ্যন কৰাৰ পিছত দেখিলে যে আমাৰ প্ৰথম কেণ্ডিডেটক আমি 5টা ভোট দিছিলোঁ 1 2 3 4 5 গতিকে এনেধৰণে আপোনালোকে দেখিবলৈ পাব ঠিক তেনেধৰণে আমি দ্বিতীয় কেণ্ডিডেটক 4টা ভোট দিছিলোঁ 1 2 3 4 গতিকে এই ধৰণে আমি ইয়াত 4টা কেণ্ডিডেট দেখালোঁ গতিকে তেনেধৰণে গোটেই কেণ্ডিডেটবিলাকৰ এগেইনষ্টে আমি টেলি কৰিলোঁ আৰু এই টেলি চিটৰ লগত সম্পূৰ্ণৰূপে মিলি যোৱা দেখিবলৈ পোৱা গ'ল মক পোলৰ পিছত আমি ভিভিপেটখিনি যেতিয়া কম্পেয়াৰ কৰিলোঁ কম্পেয়াৰ কৰাৰ পিছত আমি এটা কাম কৰিব লাগিব যে আমাৰ যিবিলাক ভিভিপেট স্লিপ ওলাব সেই ভিভিপেট চিটবিলাকৰ পিছফালে আমাৰ একোটাকৈ মক পোল চিল দিয়া হ'ব গতিকে সেই মক পোল চিলটো আমি ইয়াত মাৰিব লাগিব প্ৰত্যেকখন স্লিপৰ পিছফালে আমি মক পোল স্লিপৰ পিছফালে আমি মক পোল চিলটো মাৰিম মক পোল চিলটো মৰাৰ পিছতে আমি আমাৰ এই নিৰ্দিষ্ট কোলা খামটোৰ ভিতৰত আমি ভৰাই দিম এই কোলা এনভেলপৰ ভিতৰত আমি এই মক পোল স্লিপখিনি ভৰাই দিম স্লিপখিনি ভৰাই দিয়াৰ পিছত ইয়াত আমাৰ আঠা লগোৱাৰ ব্যৱস্থা থাকিব গতিকে আঠা লগাই দিম আঠা লগোৱাৰ পিছত আমাৰ হাতত পিংক পেপাৰ চিলো দিব গতিকে পিংক পেপাৰ চিলত আমাৰ প্ৰিজাইডিং অফিচাৰে ছিগনেচাৰ কৰিব আৰু পুলিং এজেণ্টসকলেও ছিগনেচাৰ কৰিব আৰু তেওঁলোকৰ ছিগনেচাৰ লোৱাৰ পিছত আমাৰ এই নিৰ্দিষ্ট পৰ্যায়টোত আমাৰ কি কৰিব লাগিব পিংক পেপাৰ চিলটো লগাই দিব লাগিব আৰু এনেধৰণে পিংক পেপাৰ চিলটো লগোৱাৰ পিছত আমি নিৰ্দিষ্ট ঠাইত এনেধৰণে সযতনে ৰাখি থ'ব লাগিব আৰু এই যিটো ব্লেক এনভলপ এই ব্লেক এনভলপটো আমাৰ প্ৰথম পেকেটৰ ভিতৰত দি সোমাব অৰ্থাৎ আমাৰ যিটো কণ্ট্ৰল ইউনিটৰ লগত আমি জমা দিব লাগিব কণ্ট্ৰল ইউনিটটো চিল কৰাৰ আগতে ইয়াৰ তথ্যসমূহ আমি সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাবলৈ মচি পেলাব লাগিব তাৰ কাৰণে আমি ক্লিয়াৰ বাটনটো দবাই দিম গতিকে ক্লিয়াৰ বাটনটো দবাওঁতে এটা দীঘলীয়া হুইচেল বা বিপ চাউণ্ড শুনিবলৈ পোৱা যাব আৰু এই বিপ চাউণ্ডটোৱে এইটোৱে প্ৰমাণ কৰিব যে ইয়াত থকা যিবিলাক তথ্য বা ডাটা সেই তথ্য বা ডাটাবিলাক সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে বা মচি পেলাইছে পোল 0 দেখুৱাইছে তাৰমানে ইয়াত যে এটাও ভোট নাই 50টা ভোটৰ যে এটাও ভোট নাই সেই কথাটো ই প্ৰমাণ কৰিছে ইয়াৰ পিছতে দেখিব কেণ্ডিডেট ৱাইজ ভোটৰ পৰিমাণ 0 প্ৰথম কেণ্ডিডেট আমাৰ 5টা আছিল কিন্তু ইয়াত সম্পূৰ্ণৰূপে 0 দেখুৱাইছে গতিকে পিছৰ কেণ্ডিডেটবিলাকৰ ক্ষেত্ৰতো সেই একে ধৰণৰ হ'ব যে প্ৰত্যেকটো কেণ্ডিডেটৰ এগেইনষ্টে আপোনালোকে 0 দেখা পোৱা যাব অৰ্থাৎ 16টা কেণ্ডিডেটৰ 16টা 0 আপোনালোকে দেখা পাব কণ্ট্ৰল ইউনিটৰ চিলিং প্ৰচেছলৈ আগবাঢ়িছোঁ গতিকে কণ্ট্ৰল ইউনিটৰ চিলিং প্ৰচেছলৈ যাবলৈ বিচাৰোঁতে আমাৰ এইটো হৈছে গ্ৰীণ পেপাৰ চিল এই গ্ৰীণ পেপাৰ চিলত দুটা ভাগ আছে এইটো হৈছে ওপৰ ফালেদি এ খণ্ড আৰু তলফালে হৈছে বি খণ্ড গতিকে এই বি খণ্ডৰ তলতে আপোনালোকে দেখিছে এইটো হ'ল গ্ৰীণ পেপাৰ চিলৰ চিৰিয়েল নম্বৰ আৰু সেই চিৰিয়েল নম্বৰ তলতে প্ৰিজাইডিং অফিচাৰে ফুল ছিগনেচাৰ কৰিব লাগিব ইয়াত প্ৰিজাইডিং অফিচাৰে ফুল ছিগনেচাৰ কৰিব আৰু এইখিনিতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব ঠিক তেনেধৰণে মাজৰ খণ্ডটোত আমাৰ পুলিচ এজেণ্টসকলৰ ছিগনেচাৰ থাকিব আৰু এই গ্ৰীণ পেপাৰ চিলটো এতিয়া আমি আমাৰ কণ্ট্ৰল ইউনিটৰ যিখন আমাৰ ভিতৰৰ ঢাকনি যাক ইনাৰ লিড বুলি কোৱা হয় এই ইনাৰ লিডখনৰ ভিতৰত আমি সোমাই দিবলৈ চেষ্টা কৰিম গতিকে এনেধৰণে আমি আমাৰ নিৰ্দিষ্ট খাজটোত আমি ভৰাই দিলোঁ ভৰাই দিয়াৰ লগে লগে দেখিব যে ইয়াত দুটা কালাৰ আছে এই কালাৰ দুটাৰ ভিতৰত আমাৰ বি সাইডটোত এই পিংক কালাৰটো থাকিব আৰু এ সাইডটোত গ্ৰীণ কালাৰটো থাকিব তাৰমানে ওপৰ ফাললৈ আমাৰ এই গ্ৰীণ কালাৰ থাকিব গতিকে এই সিল দুটা এনেকৈ থাকিবলৈ দিয়াৰ পিছত ইয়াক আমি সূতা দি আমি কি কৰি দিম যে সূতা ভৰাই দিম সূতা ভৰাই দিয়াৰ পিছত এনেধৰণে আমি উলিয়াই লৈ আহিম আৰু ইয়াত গাঁঠি মাৰি দিম গতিকে গাঁঠি মাৰি দিয়াৰ পিছত দেখিব যে আপোনালোকে এটা স্পেচিয়েল টেগেৰে আপোনালোকে ইয়াক সংযোজিত কৰিব লাগিব আৰু এই স্পেচিয়েল টেগত চাব যে এইটো এটা স্পেচিয়েল টেগটো চিৰিয়েল নম্বৰ আৰু সেই চিৰিয়েল নম্বৰ
আপোনালোকে নোট কৰি ৰাখিবলৈ নাপাহৰিব সিৰিয়েল নাম্বাৰ ওপৰতে সিও নাম্বাৰটো লিখিব লাগিব সিও নাম্বাৰটো লিখিবলৈ আপোনালোকে নাপাহৰিব বেক সাইডেদি এফালে সিগনেচাৰ বুলি কোৱা হৈছে সিগনেচাৰ তলতে প্ৰিজাইডিং অফিচাৰে সিগনেচাৰ কৰিব আৰু তল ফালেদি আমাৰ পুলিং এজেণ্টসকলে সিগনেচাৰ কৰিব আৰু ইয়াক আমি কি কৰিম যে আমাৰ ইনাৰ লিংকখনৰ লগত সংযোজিত সূতাডালৰ লগত আমি লগাই দিম গতিকে চাওক আমি কেনেধৰণে লগাইছো এইখিনি যদি চাইটেল দেখিব আমি এই খণ্ডটোত আমাৰ দুটা গাঁঠি মাৰি দিম ইজি গাঁঠি দুটা মাৰি দিম গাঁঠি দুটা মৰাৰ পিছত ইয়াক আমি এই স্পেচিয়েল টেগটো এনেধৰণে সিল কৰি দিম যাতে ইয়াক কোনেও খুলিব নোৱাৰে আৰু এই স্পেচিয়েল টেগটো এনেধৰণে লা দি সিল কৰাৰ পিছত ইয়াক আমি এই নিৰ্দিষ্ট খাচটোত আমি এনেকৈ ধৰণে বহুৱাই দিম যাতে আমাৰ এই সুইচটোত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে গতিকে এনেধৰণে আমি বহুৱাই দিলোঁ বহুৱাই দিয়াৰ পিছতে আমি যিখন আউটাৰ লিড বাহিৰৰ যিখন ঢাকনি বাহিৰৰ ঢাকনিখন আমি এনেধৰণে লগাই দিলোঁ বাহিৰৰ ঢাকনিখন লগোৱাৰ পিছতে আমি প্ৰথমতে এই এ এলফাবেটৰ তলত থকা যিখন আমাৰ আঠা লগোৱা ষ্টিকাৰ থকা যিটো ষ্টিকাৰ সেই ষ্টিকাৰটো আমি এৰুৱাই দিম গতিকে সেই ষ্টিকাৰটো এৰুৱাই দিয়াৰ পিছত আমি এনেধৰণে আমাৰ আউটাৰ লিডখনত আমি লগাই দিম এনেধৰণে লগাই দিলোঁ ঠিক তেনেধৰণে বি ষ্টিকাৰৰ তলত থকা যিখন আঠা লগা ষ্টিকাৰ সেইটো আমি এৰুৱাই দিলোঁ এৰুৱাই দিয়াৰ পিছত দেখিব যে ই সুন্দৰভাৱে কি হৈছে যে সিৰিয়েল নাম্বাৰটো জিলিকি আছে আৰু এইখিনিতে প্ৰিজাইডিং অফিচাৰ সিগনেচাৰটো থাকিবই আৰু এইখিনিতে আপোনালোকৰ ডিষ্টিংগুইশ্বিং মাৰ্কটো থাকিব তাৰমানে সম্পূৰ্ণৰূপে আমি আমাৰ গ্ৰীণ প্ৰপাৰ সিল হৈ গ'ল ভিতৰত আমাৰ স্পেচিয়েল টেগৰ জৰিয়তে আমি সিল কৰিলোঁ এতিয়া আমাৰ এই যিটো ৰিজাল্ট ছেকশ্যন সেই ৰিজাল্ট ছেকশ্যনক আমি কি কৰিব লাগিব যে এড্ৰেছ টেগৰ জৰিয়তে আমি সিল কৰিব লাগিব গতিকে এইটো হৈছে আমাৰ এড্ৰেছ টেগ গতিকে এই এড্ৰেছ টেগত আমাৰ তিনিটা মেচিনৰ কাৰণে তিনি ধৰণে দিয়া আছে যে চি ইউ বি ইউ আৰু ভি ভি পেট লিখা আছে গতিকে প্ৰত্যেকটো ইউনিটৰে অৰ্থাৎ কণ্ট্ৰল ইউনিটৰ সিৰিয়েল নাম্বাৰ ঠিক তেনেধৰণে ভি ভি পেটৰ সিৰিয়েল নাম্বাৰ ঠিক তেনেধৰণে আমি আমাৰ বেলট ইউনিটৰ সিৰিয়েল নাম্বাৰসমূহ ইয়াত ভৰ্তি কৰি বাকী যিখিনি ফিল কৰিব লগা আছে সেইখিনি ফিল কৰিব আৰু প্ৰিজাইডিং অফিচাৰে সিগনেচাৰ কৰিব গতিকে প্ৰয়োজন সাপেক্ষে দৰকাৰ হ'লে আমি কি কৰিব পাৰোঁ যে পুলিং এজেণ্টৰ সিগনেচাৰ ল'ব পাৰোঁ আমি আমাৰ আউটাৰ লিডখনকো এটা সূতা দি গাঁঠি মাৰি দিম গাঁঠি মৰাৰ পিছত ইয়াক আমি আমাৰ এড্ৰেছ টেগৰ লগত এনেধৰণে সিল কৰি দিম লাৰ জৰিয়তে গতিকে এই ধৰণে আমি সিল কৰাৰ পিছত আমাৰ সম্পূৰ্ণৰূপে কণ্ট্ৰল ইউনিটটো সিল কৰি হৈ গৈছে ইয়াৰ পিছত আমি সিল কৰিবলৈ যাম আমাৰ ভি ভি পেট গতিকে ভি ভি পেটৰো সেই একেই কথা গতিকে আমাৰ নিৰ্দিষ্ট ব্যৱস্থাৰ মাধ্যমেদি আমি ভি ভি পেটটোকো আমি কি কৰিম যে এনেধৰণে এই ফুটা আছে এই ফুটাৰ জৰিয়তে আমি সূতা লগাম সূতা লগাই পেলাই ইয়াক আমি এনেধৰণে লাৰ জৰিয়তে এড্ৰেছ টেগটো আমি সিল কৰিম আৰু ইয়াতো সেই একেই কথা যে আমাৰ এইটো হ'ল যিহেতু ভি ভি পেট গতিকে ভি ভি পেটৰ সিৰিয়েল নাম্বাৰটো লিখিব লাগিব প্ৰিজাইডিং অফিচাৰে সিগনেচাৰ কৰিব লাগিব আৰু পুলিং এজেণ্টসকলৰ সিগনেচাৰ ল'ব পাৰে গতিকে এনেধৰণে আমি ভি ভি পেটটোক দুটা এড্ৰেছ টেগৰ জৰিয়তে আমি ইয়াক সিল কৰিম সিল কৰাৰ পিছত এই এড্ৰেছ টেগটো ওলমি থাকিলে অকণমান অসুবিধা হয় গতিকে এনেধৰণে আপোনালোকে চেলো টেপ দি ইয়াক ফিক্স কৰি দিব পাৰে ভি ভি পেট সিলিং কৰি শেষ কৰিলোঁ ভি ভি পেট সিলিং কৰি শেষ কৰাৰ লগে লগে আমাৰ সিলিং প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে শেষ হৈছে গতিকে এতিয়া আমি একচুৱেল পুললৈ আগবাঢ়িব পাৰোঁ অৰ্থাৎ নিৰ্দিষ্ট সময় 7 বজাৰ লগে লগে আমি একচুৱেল পুল আৰম্ভ কৰিব পাৰোঁ গতিকে একচুৱেল পুল আৰম্ভ কৰিবলৈ যোৱাৰ আগতে এবাৰ আপোনালোকে আমাৰ কণ্ট্ৰল ইউনিটৰ টোটেল বাটনটো টিপি 0 ভোট হয় নে নহয় ইয়াত ভোট সোমাই আছে নাই সেই কথাটো নিশ্চিতি প্ৰদান কৰিবৰ কাৰণে আপোনালোকে এবাৰ টোটেল বটনটো মাৰিবলৈ নাপাহৰিব আৰু টোটেল বটনটো মৰাৰ পিছতেই আপোনালোকে একচুৱেল পুললৈ আগবাঢ়িব পাৰিব যদিহে 0 ভোট দেখুৱায় গতিকে এইখিনি ক'ব লগা আছিল ধন্যবাদ